হয় নিশ্চয়কৈ মই বৰ্তমান উপস্থিত হৈ আছোঁ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি অঞ্চলৰ আৰনাম টেপলঙত। এই গাঁৱত এক বিশেষ সমস্যা সংঘটিত হৈছে। সমস্যাটো এনেকুৱা, 1 লাখ নহয়, 2 লাখ নহয়, একেবাৰে 20 লাখ টকা। 20 লাখ টকাৰ চৰকাৰী টকা আত্মসাৎ কৰাৰ এক অভিযোগ উত্থাপন কৰা হৈছে। ইয়াত মোৰ লগত গাঁৱৰ কিছু যুৱক আছে, তেওঁলোকৰ পৰা মই জানিম আচলতে কি অভিযোগ আছে তেওঁলোকে। দাদা কি আচলতে আপোনালোকৰ ইয়াত কি সমস্যা হৈছে? ধন্যবাদ, আপোনাৰ কথা সুধি আপোনালোকক ধন্যবাদ দিছোঁ। মানে কাৰণটো মই একটা কথা ক'ব আছোঁ, এইটো ৰাস্তা পুতুলি কথা একটা কথা মই ক'ব বিচাৰিছোঁ। মানে আগত ইয়াতে আৰনাম টেপলং আমাৰ কাৰ্বি আংলং অট'নমাছ কনচেপ্টৰ পৰা ইণ্ট্ৰডাকশ্যন প্ৰগ্ৰাম ইয়াতে আহিছে। তাৰ পৰা ৰাস্তা পুতুলি নাই বোলে CM ডক্টৰ তুলিৰাম ৰহাং এইটো ভাবি পেলাই ইয়াত আৰনাম টেপলং ৰাস্তা অৱস্থা নাই বুলি CM ভাবি এইটো ৰাস্তাটো 20 লাখ টকা কাৰ্বি আংলং অট'নমাছ কনচেপ্টৰ পৰা আমাৰ আৰনাম টেপলং এৰিয়াটো কিবা ৰাস্তাটো ৰাবিছ পেলাবৰ কাৰণে টকাটো দি দিছে। ইয়াত আৰনাম টেপলং ৰাস্তা ইমান অৱস্থা নাই, মানে বৰষুণ দিলে ইমান ৰাস্তাটো খোজকাঢ়িও যাব নোৱাৰে। সেই 20 লাখ টকা দিয়াটো মাত্ৰ ইয়াত ছেক্ৰেটাৰী প্ৰেছিডেণ্টে এইটো হাততকৈ চেক দি দিছে বুলি শুনিছোঁ। তাৰ চেক দিয়াৰ পাছত এইটো ৰাবিছ পেলোৱাটো মাত্ৰ আধাৰুৱা ৰাস্তা পেলাইছে, আধাৰুৱা ৰাস্তা পেলাইছে। টোটেল ৰাবিছ পেলোৱাটো 72 ডাম্পাৰ। এইটো 72 ডাম্পাৰ দাম হিচাপ কৰিলে আপুনি গম পাব কিমান টকা লাগে। এইটো বাদ বাকী আৰু 2টা স্কুল আৰু কেলিংছ একটা স্কুল আছে আৰু ইয়াতে মেইন ইয়াত জেগাত ইয়াতে স্কুল আছে। তাৰ স্কুল লগতো কিবা 4 লাখ টকা পেলাইছে বোলে এইটো স্কুল ৰিপেয়াৰিং কৰিবৰ কাৰণে। এইটো স্কুলটো ৰিপেয়াৰিং কৰাটো কিমান এতিয়া আপুনি দেখা পাইছে, এইটো একটা স্কুল পৰা এইটো 1 লাখ টকাও নাযায়। আৰু এইটো ৰাস্তা টকাৰ পৰা স্কুল বনাইছে, স্কুল বনাইতো ঠিকেই আছে, আমি বেলেগ কথা ক'ব আপত্তি নাই। মানে স্কুলটো বনাইছে ঠিকে আছে, কিন্তু ৰাস্তাটো 20 লাখ টকাৰ পৰা এইটো 10 লাখ টকাও নহয়। এইটো 10 লাখ ধৰক 10 লাখ টকা, 10 লাখ টকাৰ পৰা পাছত 10 লাখ টকা ক'ত পেলাইছে। সেইটো কাৰণে আমিতো আৰনাম টেপলং যিমান গামবৰা যিমান আছে আৰু ইয়াত গাঁৱৰ ৰাইজৰ কিমান আছে এইটোৱে আমাৰ দুখ লাগিছোঁ। মানে ইয়াতে আৰনাম টেপলং টকাটো ৰাবিছ পেলোৱা টকাটো মানে উল্লেখ কৰিব লাগে CM ডক্টৰ তুলিৰাম ৰহাং এইটো ৰাস্তাটো। আৰু ইয়াত ছেক্ৰেটাৰী প্ৰেছিডেণ্ট ইয়াত আছে, ছেক্ৰেটাৰী প্ৰেছিডেণ্ট পৰা আলাপ আলোচনা কৰি কিনি এইটো ৰাস্তাটো বনাব লাগিব বুলি আমি অনুৰোধ জনাইছোঁ। হয় নিশ্চয়কৈ আচলতে সমস্যাটো তেওঁলোকৰ এইখিনিতে যে যি চৰকাৰী টকা যি 20 লাখ টকা আহিছিল, এই আপোনালোকে দেখিছে কেমেৰা পাৰ্চনক মই কিছু দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখন হৈছে স্কুল আৰু এখন স্কুল আছে, আৰু এইখন গাঁৱৰে যি ৰাস্তা আছে এই ৰাস্তাত তেওঁলোকে চৰকাৰী ফালৰ পৰা তেওঁলোকে 20 লাখ টকা দিয়া বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু সেই 20 লাখ টকাৰে ইয়াৰ যিকেইজন প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আছে তেওঁলোকে ব্যৱহাৰ কৰা নাই বুলি ইতিমধ্যে তেওঁলোকে মন্তব্যত প্ৰকাশ কৰিছে। আৰু এতিয়া সমস্যা সেইটোৱে তেওঁলোকে আচলতে মত প্ৰকাশ কৰিছে যে সেই যি চৰকাৰী টকা এই টকাসমূহ যাতে উচিতভাৱে নিজৰ যি কামৰ কাৰণে দিয়া হৈছিল সেই কামসমূহ যাতে সুচাৰুৰূপে হওক তাৰে কামনা কৰিছে। আচলতে এইসকল গাঁৱৰ ৰাইজে এইখিনিয়ে কামনা কৰে। মই প্ৰাঞ্জল প্ৰতিম নাথ, ND24। মেৰামতিৰ নামত অকল 3খন বেৰা দিছে। সেইটো দেখি মানে প্লাষ্টাৰটো আগৰে আছিলে, এই অলপখিনি ফ্ল'ৰত ফাটি আছিলে। তাৰপিছত সেইখিনি দেখি অন্য আমাৰ ইয়াৰে লিডাৰ হয় এজন জিৰচং বুলি কয় নাম, CMৰ লগত মানে জড়িত আছে। পি ললা জিৰচং কেনেকৈ এনে সদস্যটো মানে CMৰ লগত অলপ জড়িত আছে। মানে CM জিৰচঙে আহি দেখি মানে তাৰ নিজৰো খং উঠিছে। মানে সি তাৰ নিজৰ পকেটৰ পৰা 3 বেগ টকা খৰচ কৰি পেলাই 3 বেগ টকা জিৰচঙে নিজে পঠিয়াই দিছে চিমেণ্ট 3 বেগ। মানে 2 লাখৰ কাম বুলি মানে কিমান হৈছে হোৱা নাই সেইটো চাবলৈ আহিছিলে জিৰচঙে। তাৰমানে দেখি পেলাই তাৰ নিজৰ খং উঠি গ'ল, 2 লাখ টকাৰ কাম নেকি এইটো বুলি মানে তাৰো খং উঠি গ'ল। মানে 2 লাখ টকাৰ কাম হ'লে যদি ধৰি লওক হাফৱাল বুলি হ'লেও হৈ গ'লে হয়হেঁতেন, যদি সিহঁতে কামটো কৰাহেঁতেন। তাৰমানে
অকল তিনিখন বেৰাই পঠিয়াই দিছে। এই যিকেইটা মেৰামতিৰ নামত টকা লৈছিলে 2 লাখত, মানে তিনিখন বেৰাত বেছিছে বেছি 6,000 টকা খৰচ হ'ব। আপোনালোকে চাব পাৰে, মই কথাবোৰ প্ৰকাশ কৰিছোঁ আপোনালোকৰ আগত। মানে CM ছাৰে আমাৰ দুখটো বুজি, কথাবোৰ শুনি বুজি, ধৰি লওক আপুনি যিকোনো মানুহক, আপোনাৰ নিজৰ মানুহক মানে সঠিক উচিত তদন্তৰ কাৰণে মানে আপুনি আপোনাৰ মানুহ পঠিয়াই এই তদন্ত কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। সেইটোৱে মানে আমাৰ ৰাইজৰ ফালৰ পৰা আপোনাৰ তাত মানে অনুৰোধ পঠাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।